ৱেল সবকে স্বাগতম জনাইছোঁ আমাৰ ব্ৰাইট ক্লাছেছ ইউটিউব চেনেললৈ। তো যোৱা ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ প্ৰিপজিশ্যনৰ কিছুমান ৰুলৰ বিষয়ে। চ' এটা ভিডিঅ'তে প্ৰিপজিশ্যনৰ সম্পূৰ্ণ ৰুলখিনি সমাপ্ত কৰা সম্ভৱ নহয়, ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। গতিকে আমি 3-4টা ভিডিঅ'ত প্ৰিপজিশ্যনৰ গোটেই ৰুলখিনি আমি দিম। চ' আজি আমি যোৱা পিৰিয়ডত আমি আলোচনা কৰিছিলোঁ ডাই মানে মৰা, ইয়াৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। তো যোনে ভিডিঅ'টো চোৱা নাই চাই ল'ব এবাৰ, ডিছক্ৰিপশ্যনত আমি লিংকটো দি দিম। আৰু আজি আমি আৰু কেইটামান প্ৰিপজিশ্যনৰ নতুনকৈ ৰুল দিম। তো সেইটো প্ৰথমত হ'ল ব্লাইণ্ড। আমি চবেই জানো ব্লাইণ্ড মানে হ'ল অন্ধ। তো যিসকল মানুহে চকুৰে নেদেখে সেইসকলক ব্লাইণ্ড বুলি কোৱা হয়। তো ব্লাইণ্ড কোৱাৰ লগে লগে ব্লাইণ্ডত লগত দুটা প্ৰিপজিশ্যন সাধাৰণতে এড হয়, দুটা প্ৰিপজিশ্যন বহে। এটা হ'ল অফ আৰু আনটো হ'ল টু। তো কেতিয়া আমি অফ বহুৱাম আৰু কেতিয়া আমি টু বহুৱাম, সেই বস্তুটো আমাৰ ডাউট থাকিলেতো নহ'ব। গতিকে সেই ডাউটটো আমি একেবাৰে নোহোৱা কৰি দিম। চবে মনোযোগী ভিডিঅ'টো চাব যে সঁচাকৈ যদি চকুৰে নেদেখা হয়, সঁচাকৈ যদি কোনো মানুহে চকুৰে নেদেখে তেনেহ'লে ব্লাইণ্ডৰ লগত অফ বহিব, অৰ্থাৎ তেওঁ ৰিয়েলি চকুৰে নেদেখে। তো সেই ক্ষেত্ৰত মই এটা এক্সাম্পল লিখি দিছোঁ, দ্য মেন ইজ ব্লাইণ্ড অফ ৰাইট আই, অৰ্থাৎ মানুহজনৰ এটা চকু বা দুটা চকু বা সোঁ চকুৱে বা বাওঁ চকুৱে যদি দেখা নাপায় চকুৰে, তেনেহ'লে ব্লাইণ্ডৰ ক্ষেত্ৰত কিন্তু অফ বহিব। আৰু বাওঁজুৰি চকুৰে নেদেখা হ'লে, বাওঁজুৰি অৰ্থাৎ কোনোবা মানুহে যদি দেখিও নেদেখে, অৰ্থাৎ সাধাৰণতে সি দেখে, তেওঁৰ চকু ঠিকেই আছে, কিন্তু কোনো ক্ষেত্ৰত আমি দেখা পাওঁ সি দেখিও নেদেখাৰ ভাও জুৰে, অৰ্থাৎ কোনো এটা বস্তু তেওঁৰ সন্মুখত পৰিছে, তেওঁ দেখিছে, কিন্তু সেই বস্তুটো তেওঁ আওকাণ কৰা নাই, মনোযোগ দিয়া নাই, চোৱা নাই। সেই ক্ষেত্ৰত বাওঁজুৰি চকুৰে নেদেখে, অৰ্থাৎ তেওঁ জেনেৰেলি দেখে কিন্তু কোনো ক্ষেত্ৰত তেওঁ নেদেখে। তো সেই ক্ষেত্ৰত ব্লাইণ্ডৰ লগত টু বহিব। তো মই এটা এক্সাম্পল লিখি দিছোঁ, ছাপ'জ দ্য মেন ইজ ব্লাইণ্ড টু হিজ চনছ ফাউল। ইয়াত চনছ ফাউল আছে, অৰ্থাৎ তেওঁ ল'ৰাজনৰ যোনটো ভুল হয়, ভুল কৰে ল'ৰাটোৱে, সেই ভুলটো তেওঁ দেখা নাপায়। গতিকে এই ক্ষেত্ৰত আমি ব্লাইণ্ডৰ লগত আমি টু বহুৱাব লাগিব। চ' নেক্সট মেক মানে সজা। আমি চবে জানো মেক শব্দৰ অৰ্থ হৈছে সজা। তো মেকৰ লগত দুটা প্ৰিপজিশ্যন বহে, এটা হ'ল অফ আৰু কেতিয়াবা বহে ফ্ৰম, FROM, ফ্ৰম। তো কেতিয়া অফ বহিব আৰু কেতিয়া ফ্ৰম বহিব, ইয়াৰ মাজত কিছুমান পাজুলিং লাগি যায় আমাৰ ল'ৰা ছোৱালীবিলাক। তো এই বস্তুটো ডাউট ক্লিয়াৰ কৰি দিম মই। কম বস্তু ক্ৰয় কৰি বা কম বস্তু খৰচ কৰি কিবা বস্তু যদি আমি সাজোঁ, সেই ক্ষেত্ৰত অফ বহে। ছাপ'জ টেবুল এখন বনাব যাওঁতে কাঠ আমাৰ যিমান প্ৰয়োজন ইমানহে লাগিব, বহুত বেছি নালাগে। তো মই এটা উদাহৰণ লিখি দিছোঁ যে দ্য টেবুল ইজ মেড অফ উড, আকৌ বেছি বস্তু খৰচ কৰি যদি কিবা সজোৱা হয়, বনোৱা হয়, সেই ক্ষেত্ৰত কিন্তু ফ্ৰম বহিব, মেডৰ লগত ফ্ৰম বহি যাব। তো ইয়াত আমি এটা এক্সাম্পল লিখি দিব পাৰোঁ যে বাটাৰ ইজ মেড ফ্ৰম, এই ক্ষেত্ৰত ফ্ৰম আহিব, ফ্ৰম মিল্ক। বাটাৰ ইজ মেড ফ্ৰম মিল্ক। এই ক্ষেত্ৰত এই বস্তুটো মই আকৌ অকণমান ক্লিয়াৰ কৰি দি আছোঁ। ছাপ'জ কোনো এটা বস্তু যেতিয়া আমি বনাম, ছাপ'জ টেবুলটো আমি কিহেৰে বনাইছোঁ, কাঠেৰে বনাইছোঁ। এই টেবুলখন ভাঙি গ'লে আমি কাঠহে পাম, বেলেগ একো বস্তু নাপাওঁ, কাঠহে পাম। বা আমি যেতিয়া জোতা এযোৰ চামৰাৰে জোতা এযোৰ বনাওঁ, আমিতো নবনাওঁ, কিন্তু বনোৱা জোতা এযোৰ যদি সেইখন ছিঙিও যায়, আমি সেইখনৰ পৰা আল্টিমেটলি লেডাৰহে পাম, এই বস্তুটো চেঞ্জ নহয়। গতিকে যদি চেঞ্জ নহয়, এই ক্ষেত্ৰত অফ বহিব। কিন্তু আকৌ যদি চেঞ্জ হৈ যায় তেনেহ'লে সেই ক্ষেত্ৰত ফ্ৰম বহিব। ছাপ'জ বাটাৰটো আমি চবেই চিনি পাওঁ, বাটাৰ কিহেৰে বনোৱা হয়, মিল্কৰে। তো দুধৰ পৰা যদি আমি বাটাৰ বনাওঁ, তো এই বাটাৰৰ পৰা আমি কেতিয়াও দুধ বা গাখীৰ আমি নাপাওঁ। এইখিনি বস্তু আমি কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব। ছাপ'জ আমি গেহুৰ পৰাহে আটা বনাওঁ, কিন্তু আটাৰ পৰা আমি কেতিয়াও গেহু আৰু নাপাওঁ, সেইটো আৰু নাপাওঁ, এই বেলিকাত কিন্তু ফ্ৰম বহিব। ঠিক তেনেদৰে ডিল
ডিল আমি জানো চবে জানো ব্যৱসায় কৰা তো কোনো বস্তুৰ যদি সি ব্যৱসায় কৰে কোনোবাই যদি আগৰৰ বিজনেছ কৰে কোনোবাই যদি ধানৰ ব্যৱসায় কৰে কোনোবাই যদি শুকান মাছৰ ব্যৱসায় কৰে যিয়েই নকৰক সেই ক্ষেত্ৰত কিন্তু ডিলৰ লগত ইন প্ৰিপজিশ্যনটো বহিব আমি চবে মনত ৰাখিব লাগিব যে ডিলৰ লগত কেতিয়া ইন বহিব যদি কোনো মানুহে কিবা বস্তুৰ ব্যৱসায় কৰে সাপোজ কোনোবাই ধানৰ ব্যৱসায় কৰে কোনোবা চাউলৰ ব্যৱসায় কৰে কোনোবাই শুকান মাছৰ ব্যৱসায় কৰে যি ব্যৱসায় কৰিলেই মোটামুটি ডিলৰ লগত ইন বহিব এইটো মনত ৰাখিব লাগিব কিন্তু ডিলৰ লগত আকৌ ৱেটো বহে কোন বেলিকাত বহিব সাপোজ মানুহৰ লগত আলোচনা বা ব্যৱহাৰ কৰা বুজালে অকণমান ক্লিয়াৰ হোৱা নাই মানুহৰ লগত আলোচনা বা ব্যৱহাৰ কৰা বুজালে কিন্তু ডিলৰ লগত আকৌ ৱেট হৈ যায় ৱেট বহিব তো মই এটা এক্সাম্পল লিখি দিছোঁ দ্য শ্বপকিপাৰ ডাজ নট ন' হাউ টু ডিল উইথ কাষ্টমাৰ মানে দোকানীজনে নাজানে কাষ্টমাৰ লগত কেনেকৈ বিহেভ কৰিব লাগে ব্যৱহাৰ কৰিব লাগে সেই বস্তুটো দোকানীজনীয়ে নাজানে গতিকে এই বেলিকাত সেই মানুহৰ লগত কাৰণ দোকানীজনো মানুহ আৰু শ্বপকিপাৰো মানুহ আৰু ক্ৰেতা যোনজন কাষ্টমাৰ যোনজন সেইজনো মানুহ গতিকে মানুহৰ লগত যদি আলোচনা কৰে বা ব্যৱহাৰ কৰা বুজায় সেই বেলিকাত কিন্তু ডিলৰ লগত ৱেট বহিব থেংক ইউ ভিডিঅ'বিলাক অকণমান বেছি দীঘলীয়া হৈ যাব গোটেই ৰোলবিলাক দিলে অহা পিৰিয়ডত আমি আৰু ইম্পৰ্টেণ্ট কিছুমান ৰোল দিম তোমালোকে চবে চাই থাকিবা ষ্টুডেণ্টসকলক কৈছোঁ বাকীসকলে মৰম স্নেহ দিবা আৰু চবে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিবা আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰিব কম আৰু কৰিবা চবে ভিডিঅ'টো লাইক কৰিবা কমেণ্ট কৰিবা যদি কিবা ভুল ত্ৰুটি হয় তেনেহ'লে কমেণ্ট কৰিবা আমিও নতুন ভিডিঅ' বনাই আছোঁ চ' থেংক ইউ চবৰে